और दिनटुर शिरोनामत এই মুহূৰ্তত আমাৰ হাতত আহিছে এটা ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ 13 জন কৰোনাত আক্ৰান্ত হৈছে। হুজাইত 8 জন, শোণিতপুৰৰ 2 জন আক্ৰান্ত। কামৰূপ মহানগৰ, কামৰূপ আৰু নগাঁৱৰ এজনকৈ লোক আক্ৰান্ত। ৰাজ্যত কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পালে 170 জনলৈ। টুইটাৰত এই কথা ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ জনাব বিচাৰিছো 13 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে কৰোনাত। হুজাই 8 জন, শোণিতপুৰৰ 2 জন, কামৰূপ মহানগৰ, কামৰূপ আৰু নগাঁৱৰ এজনকৈ লোক আক্ৰান্ত হৈছে। ৰাজ্যত কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে 170 জনলৈ। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে অৱগত কৰিছে এই কথা। যেটো দেখা পোৱা গৈছিল কালিৰ দিনটোত সৰ্বাধিক লোক আক্ৰান্ত হৈছিল। 121ৰ পৰা কালিৰ দিনটোত 157লৈ বৃদ্ধি পাইছিল আৰু আজিৰ দিনটোত পুনৰ আন 13 জন লোক আক্ৰান্ত হৈছে। অধিক জানিবৰ বাবে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম বৰাৰ সৈতে। অসীম, পুনৰ 13 গৰাকী লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে। হয়, এই মুহূৰ্তত আমাৰ হাতত যিটো খবৰ পৰিছে যে ৰাজ্যত পুনৰ 13 জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই কথা ঘোষণা কৰিছে। ইতিমধ্যে আপুনি ঘোষণা কৰিছে যে ইয়াৰ ভিতৰত 8 জন কৰোনা আক্ৰান্ত হৈছে হুজাই জিলাৰ, শোণিতপুৰ, কামৰূপ আৰু কামৰূপ মহানগৰ জিলা আৰু নগাঁৱত এই আক্ৰান্তসকল চিনাক্ত কৰা হৈছে। ইতিমধ্যে তেওঁলোকৰ নাম যদিও এই মুহূৰ্তলৈকে আমাৰ হাতত অহা নাই, কিন্তু জানিব পৰা মতে আটাইকেইজন কোভিড আক্ৰান্ত কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে। কিন্তু কোনটো কোৱাৰেণ্টাইন চেণ্টাৰত আছে বা ক'ত আছিল সেই সম্পৰ্কত হয়তো আমি সবিশেষ অলপ পিছতে পাম। কিন্তু দুখৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ৰাজ্যত ব্যাপক হাৰত কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে বিগত 3-4 দিনত। যি হাৰত বৃদ্ধি পাইছে স্বাভাৱিকতে এইটো অতি ৰাজ্যখনৰ বাবে উদ্বিগ্নৰ খবৰ। কিন্তু যিহেতু এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে শোণিতপুৰ জিলা, আগতে শোণিতপুৰ জিলাত কৰোনা আক্ৰান্ত হোৱা নাছিল, কিন্তু এতিয়া এজন তাত আক্ৰান্ত হৈছে। আৰু নগাঁৱতো তেনেদৰে বৃদ্ধি পাইছে। কামৰূপ মহানগৰতো আৰু এজন নতুনকৈ আক্ৰান্ত হৈছে। স্বাভাৱিকতেই এই আক্ৰান্তসকল ক'ত আছিল, ক'ৰ পৰা আহিছিল, কি ধৰণৰ তেওঁলোকৰ ভ্ৰমণ বুৰঞ্জী আছে সেই সম্পৰ্কে হয়তো সবিশেষ আহিব। কিন্তু এটা কথা ঠিক যে এই তথ্যখিনিয়ে এটা অসমৰ ৰাইজক ভবাই তুলিছে, কাৰণ নতুন নতুন জিলা অন্তৰ্ভুক্ত হৈছে আক্ৰান্তৰ তালিকাত। আৰু হয়তো কিছু সময়ৰ পিছত আমি সবিশেষ তথ্য দৰ্শকক জনাব পাৰিম। হয়, আমি সবিশেষ তথ্য কিছু সময়ৰ পূৰ্বে পিছত জনাম। কিন্তু অসীম, যিটো প্ৰসংগত আমি আচলতে আজি পুৱাৰ পৰা কথা পাতি আছো সেইটো হৈছে সোমবাৰ আৰু মঙলবাৰ দিনটোত সৰ্বাধিক যিটো আক্ৰান্ত হৈছিল, আজি পুনৰ 13 জন হৈছে। কিন্তু এই প্ৰসংগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি বুকু ডাঠ কৰিব লাগিব, কাৰণ কোৱাৰেণ্টাইন চেণ্টাৰত থকা আৰু লোকৰ আশংকাৰ কথা তেওঁ কৈছিল। তেওঁ পূৰ্বতে কৈছিল যে আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি হ'ব, গতিকে কৰোনাৰ সৈতে সকলোকে সহাৱস্থান কৰাৰ কথা তেওঁ কৈছিল। আৰু তেওঁ কোৱাৰ দৰে দেখা গৈছে বৃদ্ধি পাই আছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। তেওঁ কোৱাৰ দৰে দেখা গৈছে কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকসকল নতুনকৈ আক্ৰান্তৰ তালিকাত আহি পৰিছে। হয়, এইটো কথা খুব স্পষ্ট হৈ পৰিছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ ভাষ্য আৰু শেহতীয়াকৈ আজিৰ দিনটোত তেওঁ অলপ বেলেগ ধৰণৰ তৎপৰতা দেখুৱাইছে। কাৰণ তেওঁ সোণাপুৰৰ চিকিৎসালয় ভ্ৰমণ কৰিছে, তাত পৰিস্থিতি কি চাইছে। আৰু নতুনকৈ এখন কোভিড হস্পিটেল কালাপাহাৰত, গুৱাহাটীৰ কালাপাহাৰত খুলিব বুলি ঘোষণা কৰিছে। গতিকে নতুনকৈ এখন চিকিৎসালয় খুলিব বিচৰাটোৱে আৰু বিভিন্ন ঠাইত কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰা কথাটোৱে এটা কথা প্ৰতিপন্ন কৰিছে যে চৰকাৰখন সচেতন হৈছে। চৰকাৰখনে পূৰ্বানুমান কৰিব পাৰিছে যে ৰাজ্যত কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পাব। কাৰণ অসমত কৰোনা আক্ৰান্ত যেতিয়া নহৈছিল তেতিয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা স্বাস্থ্য বিভাগে বিভিন্ন ঠাই পৰিদৰ্শন কৰি চিকিৎসালয় স্থাপন কৰিছিল। সৰু সজাইত যেতিয়া কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰিছিল তেতিয়া কিন্তু অসমত এজনো কৰোনা আক্ৰান্ত চিনাক্ত হোৱা নাছিল। আজি তেওঁ ঘোষণা কৰিছে আৰু এখন কোভিড চিকিৎসালয় স্থাপন কৰিব। ইয়াৰ কাৰণটোৱেই হ'ল যে তেওঁলোকে পূৰ্বানুমান কৰিব পাৰিছে যে অসমত আৰু কৰোনা আক্ৰান্ত বৃদ্ধি পাব আৰু তেওঁলোকক চিকিৎসা কৰিবৰ বাবে GMCত ঠাই নহ'ব বা সোণাপুৰ হস্পিটেলতো ঠাই নহ'ব। গতিকে আৰু এখন কোভিড হস্পিটেল স্থাপন কৰিবৰ বাবে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই কথাটোৱে প্ৰমাণ কৰিছে যে আমি অনাগত দিনবিলাক কি হ'ব তেওঁৰ ভাষ্য বা তেওঁৰ তৎপৰতাৰে প্ৰমাণ কৰিছে। আৰু সেইটোৱে হৈ আহিছে। আজি 13 জন বৃদ্ধি পাইছে, কাৰণ অসমত একেদৰে ইমান সংখ্যক লোক বৃদ্ধি কৰোনা আক্ৰান্ত বৃদ্ধি হোৱা নাছিল। আগতে 1 বা 2জন ওলাইছিল আৰু তেওঁলোকো বাহিৰৰ পৰা অহা ওলাইছিল। কিন্তু এতিয়া দেখা গৈছে যে এই চেইনডাল ছিগি গৈছে, যে অসমৰ ভিতৰতে কোন ঠাইত ওলাইছে, তেওঁলোক কাক লগ পাইছে, সেই ধৰণৰ ইতিহাসো হয়তো ভ্ৰমণ ইতিহাস হয়তো আমি নাপামগৈ। কিন্তু এই কথাটোৱে প্ৰমাণ কৰিছে যে অসমৰ কোনো জিলা হয়তো আৰু ৰেহাই নাপাব। আৰু আজি শোণিতপুৰত যিজন ওলাইছে তেওঁ ক'ত গৈছিল, নগাঁৱত আকৌ নতুনকৈ এজন ওলাইছে। গতিকে এটা কথা এইবাৰ প্ৰমাণ হৈ পৰিছে যে অসমৰ পৰিস্থিতি খুব জটিলতাৰ ফালে গৈ আছে, তাৰ মাজত শিথিলকৰণ চলিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই আজি তৎপৰতাটোৱে প্ৰমাণ কৰিছে, কাৰণ তেওঁ নতুনকৈ হস্পিটেল স্থাপন কৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছে। এইটোৱে কি বুজাইছে যে অসমত কৰোনা আক্ৰান্ত
ৰোগীৰ বৃদ্ধি পাব আৰু সেইটোৱে পৰিস্থিতি জটিল কৰি তুলিব হয় বা পৰিস্থিতি জটিল কৰি তুলিছে সেই কথা আমাৰ দৰ্শকক জনাইছো যিদৰে সংখ্যা বাঢ়িছে কিন্তু এটা কথা তেওঁ কৈছে যে মন্ত্ৰীগৰাকীয়ে যে যেহেতু নতুনকৈ আক্ৰান্তসকল বহিৰাজ্যৰ পৰা অহা তেওঁলোকৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে গতিকে সৰ্বসাধাৰণ যিসকল লোকে লকডাউনৰ নীতি নিয়ম মানি আছে তেওঁলোক শংকিত হ'ব নালাগে কিন্তু আজিৰ দিনটোত আমাৰ কেইবাগৰাকীও সাংবাদিকে কোৱাৰেণ্টাইন চেণ্টাৰ এখন ভয়াৱহ ছবি আমালৈ পঠিয়াইছে যিখন ছবি ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱাইছো গতিকে কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু কোৱাৰেণ্টাইন চেণ্টাৰ যি কোনো কোনো স্থানত অৱস্থা দেখা পোৱা গৈছে কিন্তু সেয়াও এক চিন্তনীয় বিষয় হৈ পৰিছে হয় মই আগতেও কৈছোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰৰ যিটো ব্যৱস্থা অসমত হৈছে সেই ব্যৱস্থাটো পানী নসৰকা নহয় সেইটো যি ধৰণে এই মানুহখিনিক ৰাখিব লাগে বিশেষকৈ এই মানুহখিনি বাহিৰৰ পৰা আহিছে আৰু যিবিলাক ৰাজ্যত অতি কৰোণা আক্ৰান্ত হৈছে কৰোণা আক্ৰান্ত দ্ৰুতগতিত বৃদ্ধি পাইছে আজি মুম্বাই হওক দিল্লী হওক সেই ঠাইৰ পৰা অসমলৈ মানুহবিলাক আহিছে সেইবিলাক যদিও আমাৰ নিজৰ মানুহ কিন্তু সেই মানুহখিনিয়ে নিশ্চয় কৰোণাৰ সংক্ৰমণ লৈ আহিছে গতিকে তেওঁলোকক য'ত ৰখা হ'ব সেই ঠাইখিনি অতি নিকপকপীয়া হ'ব লাগিব প্ৰশাসনৰ ফালৰ পৰা হওক আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা হওক স্বাস্থ্য বিভাগৰ ফালৰ পৰা হওক কিন্তু দেখা গৈছে যে আমাৰ চেনেলতে বজাইছোঁ যে কাজিৰঙাৰ কোৱাৰেণ্টাইন শিবিৰ হওক বা আজি স্বয়ং গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন শিবিৰৰ পৰা মানুহ পলাই যাবলৈ সক্ষম হৈছে আৰু বহুতে হয়তো কোৱাৰেণ্টাইন নোহোৱাকৈ নিজৰ ঘৰলৈ ৰাওনা হৈছে গতিকে মই নাভাবোঁ যে গোটেই মানুহবিলাক কোৱাৰেণ্টাইন কৰিবলৈ সক্ষম হৈছে চৰকাৰ কাৰণ হাজাৰ হাজাৰ মানুহ আহিছে হাজাৰ হাজাৰ মানুহ থাকিব পৰাকৈ অসমত এতিয়া ব্যৱস্থা হোৱা নাই কোৱাৰেণ্টাইন শিবিৰ স্থাপন হোৱা নাই গতিকে বহুত মানুহ হয়তো আজি ঘৰলৈ গৈছে বা বিভিন্ন ঠাইত নিজৰ নিজৰ অঞ্চললৈ গৈছে গতিকে সেই কথাখিনি যদি আমি এতিয়া দৃষ্টি নাৰাখোঁ তেনেহ'লে হয়তো পৰিস্থিতি আৰু জটিল হ'ব আৰু কোৱাৰেণ্টাইন শিবিৰৰ ওপৰত আমি কঠোৰ দৃষ্টি ৰাখিবই লাগিব নিশ্চয় নহ'লে কোৱাৰেণ্টাইন কৰাৰ কোনো আচলতে অৰ্থ নাথাকিব অসীম বৰাই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আনে শেহতীয়া খবৰ জনা বিচাৰিছো জিএমচিএইচৰ পৰা ৰিলিজ দিয়া হৈছে কৰোনা আক্ৰান্ত ডাক্তৰ লিথিকেশক অসমৰ প্ৰথমগৰাকী কৰোনা আক্ৰান্ত চিকিৎসক আছে লিথিকেশ সম্প্ৰতি হোটেলত থাকিব লাগিব চিকিৎসকগৰাকী এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজমিৰৰ পৰা বাছৰে অহা 4জন আক্ৰান্তকো ইতিমধ্যে মুকলি কৰা হৈছে জিএমচিএইচত এই কথা ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে শিলচৰ মেডিকেল কলেজৰ পৰা ৰিলিজ দিয়া হৈছে 4গৰাকী 27 মেত মুকলি কৰা হ'ব জিএমচিএইচৰ কোভিড হস্পিটাল নতুনকৈ স্থাপন হ'ব কোভিড চিকিৎসালয় সেই কথা ইতিমধ্যে আমি জনাইছো কৰোনাত মৃত্যু হোৱা লোকৰ শেষ কৃত্যৰ বাবে স্থাপন হ'ব শ্মশান কালাপাহাৰত হ'ব নতুনকৈ কোভিড হস্পিটাল শেহতীয়া খবৰ আমি জনাইছো যিহেতু এই মুহূৰ্তত আমাৰ হাতৰে আৰু 13গৰাকী লোক নতুনকৈ আক্ৰান্তৰ খবৰ আহিছে তাৰ মাজতে ভাল খবৰো আছে কাৰণ কৰোনা আক্ৰান্ত চিকিৎসক ডাক্তৰ লিথিকেশ তেওঁ সুস্থ হোৱাৰ বাবে তেওঁক ৰিলিজ দিয়া হৈছে সেই কথা জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে আন 4গৰাকী লোককো আক্ৰান্তকো ইতিমধ্যে মুকলি কৰা হৈছে তেওঁলোক সুস্থ বুলি জনাইছে কিছু সময় পূৰ্বে সংবাদ মেলত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিলচৰ মেডিকেল কলেজৰ পৰা ৰিলিজ কৰি দিয়া হৈছে 4জন লোকক আৰু 27 মেত মুকলি হ'ব জিএমচিএইচৰ কোভিড হস্পিটাল নতুনকৈ স্থাপন হ'ব কোভিড চিকিৎসালয় কৰোনাত মৃত্যু হোৱা লোকৰ শেষ কৃত্যৰ বাবে স্থাপন হ'ব শ্মশান কালাপাহাৰত হ'ব কোভিড হস্পিটাল আৰু খবৰ অব্যাহত থাকিব পুনৰ সময় দিনটোৰ শিৰোনামত এটা বিৰতিৰ